ফাইনেলি বিয়া আমাৰ শুরু হৈ গ'ল ইফালে। তো বিয়াৰ মণ্ডপটো আছিলে এইখিনি হ'ল আমাৰ গাঁৱৰে ওচৰৰ ভাইটিৰ বিয়া খাবলৈ গৈছিলোঁ। তো ধুনীয়া আয়োজন কৰা হৈছিল। তো প্ৰথম বছৰৰ বিয়া আমাৰ মোৰ এই বছৰৰ মানে গৈছোঁ। তো পেণ্ডেলো ধুনীয়া আছিলে, তো ইনভাইট কৰা আছিলে। তো আমি 4-5জন মিলি জুলিয়ে গৈছিলোঁ। তো কাৰণ বিয়া বুলি ক'লে অলপ নিজৰে ফূৰ্তি এটা অনুভৱ হয়। তো বেলেগ নহ'লেও ডেকৰেশ্যনবিলাক ধুনীয়া লাগে চাই। তো মানুহৰ লগতে অন্য মানুহ কিছুমানো আছিলে। সেইফালে খোৱাৰ কাৰণে টেবুল যোগাৰ কৰা হৈছিলে। তো খাদ্যৰ যোগানৰ কাৰণে এনেকৈ যোগান ধৰা হৈ আছিলে। তো মই অকণমান শ্বুট কৰিলোঁ তাতে। তো সকলোৱে এটা ফূৰ্তি লাগি যায়। ফূৰ্তিৰ মাজতে আমি কাম কৰিছিলোঁ। তো ভাল লাগিছিলে জেগাখিনি। তো এইখিনি আছিলে কইনা বহা জেগাখিনি। তো সকলোৱে দৃশ্য চাই থাকে। কইনা সাজি কাচি অহাটো এইখিনিত প্ৰেজেণ্ট দিয়া হয়। এইখিনি লাইটিং কেমেৰাৰ ব্যৱস্থা কৰা হৈছিলে। তো ধুনীয়া আয়োজন কৰা হৈছিলে। লাইটিং চব ব্যৱস্থা কৰা হৈছিলে। লগতে আমি বিয়া খাই সকলোৱে ভাল পাওঁ, কাৰণ যিকোনো পূজাই হওক কিবা হওক তাতকৈ মানে খাজটো আমাৰ বিয়া নিচিনা হৈ যায়। কাৰণ বিয়াত খাদ্যবিলাক লগতে আৰু নতুন কইনা চোৱাটো বৰ মনোৰঞ্জন এটা নিচিনা হয়। সকলোৱে চাব লাগে। তো আজি ভিডিঅ' কেনেকুৱা লাগে